মোৰ গণিতৰ পাঠদানলৈ সকলোকে স্বাগতম জনাইছো আৰু আনকমন পুষ্প চেনেলৰ তৰফৰ পৰাও স্বাগতম জনাইছো। বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম অৰ্থাৎ সেবাই নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান এই চাৰিটা বিষয়ৰ প্ৰশ্ন কাকতৰ আৰ্হি হাল সলনি কৰিছে। তোমালোকে সকলোৱে নিশ্চয় এই বিষয়ে অৱগত হৈছা। ইয়াৰ এটা প্ৰধান উদ্দেশ্য আগত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি ইয়াত কেৱল ডিফাৰেণ্ট টাইপছ অফ এমচিকিউ কুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। এমচিকিউ কুৱেশ্যনবিলাক কেনে ধৰণৰ হ'ব তথা তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজকে কেনেদৰে প্ৰস্তুত কৰি তুলিব লাগিব তাৰ ওপৰত মই বিশদভাৱে আলোচনা কৰিম। এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলগীয়া কথাটো হ'ল এই বৰ্ষত ছাত্ৰ ছাত্ৰীসকলে এমচিকিউ 45 নম্বৰৰ ভিতৰত উত্তীৰ্ণ হ'বলৈ 13 আৰু লিখিত অংকৰ 45ৰ ভিতৰত 13 পৃথকে পৃথকে পাব লাগিব আৰু ইণ্টাৰনেল এছেছমেণ্টৰ প্ৰশ্নসমূহতো আমি 4 নম্বৰ লাভ কৰিব লাগিব আৰু OMR যিখন প্ৰশ্ন কাকত থাকিব তাত 4টা সেট থাকিব A, B, C, D। এৰ লগত B, Bৰ লগত C, Cৰ লগত D প্ৰশ্নসমূহ মিল নাথাকিব। 100 মেথছত এমচিকিউ 45ৰ ভিতৰত আমি 13 লাভ কৰিব লাগিব আৰু ইয়াত যিটো লিখিত থাকিব লিখিত আমি 13 into 2 26 আৰু যিটো ইণ্টাৰনেল এছেছমেণ্ট থাকিব তাত আমাৰ 2 into 2 4 টোটেল 30 5 মাৰ্ক 30 লাভ কৰিব লাগিব। এই বিষয় চাৰিটাত কনচেপ্ট বেছড প্ৰশ্ন সন্নিৱিষ্ট হ'ব। 2025ৰ SSLC পৰীক্ষাত প্ৰশ্নসমূহ কেৱল পাঠ্যপুথিৰ পৰাই সন্নিৱিষ্ট নহ'ব। 30 to 40% কুৱেশ্যন কনচেপ্ট বেছ হ'ব। গতিকে তাৰ বাবে বেলেগ বেলেগ ৰেফাৰেন্স বুক অধ্যয়ন কৰিব লাগিব। পাঠ্যপুথিত থকা প্ৰতিটো কথা খৰচি মাৰি পঢ়িব লাগিব আৰু বুজিব লাগিব। এইবাৰ পাঠসমূহৰ নিৰ্দিষ্ট নম্বৰ কোনো নিৰ্দেশনা নাই। এটা পাঠৰ পৰা 2 আৰু 10 নম্বৰৰ ভিতৰত নম্বৰ থাকিব বা প্ৰশ্ন আহিব। আগতে পাঠসমূহৰ নিৰ্দিষ্ট নম্বৰ উল্লেখ কৰা আছিল। প্ৰশ্ন কাকতৰ আৰ্হি হাল সলনি কৰাৰ প্ৰধান উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলে যাতে অনাগত দিনত বিভিন্ন সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ অৱতীৰ্ণ হ'বলৈ সক্ষম হৈ উঠে তাৰ বাবে প্ৰশ্ন কাকতৰ আৰ্হি হাল সলনি কৰা হৈছে। যেনে সৰ্বভাৰতীয় পৰীক্ষা JEE মেইন, JEE এডভান্স, CUT, SET, IIT, NEST, NEET আৰু আছে এই ধৰণে পৰীক্ষা। এই পৰীক্ষাবিলাকৰ যিটো এমচিকিউ পেটাৰ্নৰ কুৱেশ্যন আহে তাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ এইবাৰ 2025ৰ SSLC প্ৰশ্নৰ যিবোৰ এমচিকিউ কুৱেশ্যন আহিব তাৰ লগত প্ৰায় মিল থকা কুৱেশ্যন আমাৰ পেটাৰ্ণবিলাক একেই হ'ব। যাতে অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে IIT, NIT, IISc, IISER, BITS Pilani, NISER, IIFR, IIA, IIST, ISI, IIMN ইনষ্টিটিউটবিলাকত পঢ়িবলৈ সক্ষম হ'ব পাৰে। আজি আমি আলোচনা কৰিম বিশেষকৈ গণিতৰ ওপৰত। ক্লাছ 9 আৰু 10 ডিফাইন ফৰ্মেটছ অফ এমচিকিউজ। Different types of MCQs
আমাৰ 7 প্ৰকাৰৰ আছে। এক নম্বৰটো আছে আমাৰ সিম্পল এমসিকিউ। সিম্পল এমসিকিউটো আমাৰ আগৰ পৰীক্ষাবিলাকত আহি আছিলে, কিন্তু বাকি আমাৰ 6টা এমসিকিউ টাইপ কুৱেশ্যন অহা নাছিলে। এতিয়া এইবিলাক ইয়াত সংযোগ কৰিছে। এতিয়া চাম আমি 2 নম্বৰটো আছে আমাৰ মাল্টিপল সিলেকশন এমসিকিউ। 3 নম্বৰটো আছে আমাৰ ট্ৰু ফলছ or correct or incorrect MCQ. 4 নম্বৰটো আছে আমাৰ assertion reasoning type MCQ. 5 নম্বৰ match the following type MCQ. 6 নম্বৰটো আছে আমাৰ sequencing type MCQ. 7 নম্বৰটো আছে আমাৰ stimulus based MCQ. আমাৰ 3টা আছে, data related, textual stimulus আৰু picture stimulus. ইয়াৰ পিছতো আৰু এটা আমাৰ সংযোজন কৰিছে এবাৰ case study based question. ইয়াৰ ওপৰতো আমি আজি আলোচনা কৰিম। এতিয়া প্ৰথমতে আলোচনা কৰিম সিম্পল এমসিকিউ কুৱেশ্যনৰ ওপৰত। এই ধৰণৰ প্ৰশ্ন আগত আমাৰ এছএলসি পৰীক্ষাত আহে। কুৱেশ্যনটো হৈছে কি, হুইচ অফ দ্য ফ্লোয়িং আৰ ইন প্ৰপৰশ্যন। আমাৰ অপশ্যন কেইটা দিয়া থাকে এ বি চি ডি। ইয়াৰ পৰা আমি শুদ্ধ আনসাৰটো বাছিব লাগে। শুদ্ধ আনসাৰটো আমাৰ কি হয়, আনসাৰটো বি। যেহেতু আমাৰ ফাৰ্ষ্ট টাৰ্ম এণ্ড ফ'ৰ্থ টাৰ্ম ইনটু আৰু ছেকেণ্ড টাৰ্ম আৰু থাৰ্ড টাৰ্মৰ মাল্টিপ্লিকেশ্যনটো যদি ইকুৱেল হৈ যায় তেতিয়াহ'লে আমাৰ এইটো প্ৰপৰশ্যন হ'ব। আৰু এটা লৈছোঁ চিম্পল এমচিকিউ কুৱেশ্যন, যে তলৰ কোনটো বৰ্গসংখ্যা নহয়। এ বি চি ডি এইবিলাক কুৱেশ্যন তোমালোকে আগতে পাইছা। আৰু এটা কুৱেশ্যন লৈছোঁ এইবাৰ। এইটো এমচিকিউটো অলপ বেলেগ। এইটো চাবা তোমালোকৰ, যেহেতু কৈছে কুৱেশ্যনবিলাক কনচেপ্ট বেছ হ'ব, এবাৰ কিতাপত থকা নাহিব। এই কুৱেশ্যনটো এতিয়া কৈছে যে এ ৱৰ্কাৰ নিডছ টু পেক 350 kg of rice and 150 kg of wheat in bag such that each bag with the same. Each bag should either contain rice or wheat. Which options shows the correct step to flowing the greatest amount of rice with the worker can pack each bag? এই কুৱেশ্যনটো তোমালোকৰ কিতাপত নাই। গতিকে কি হৈছে, এই কুৱেশ্যনটো আমি কৰিবলৈ যাওঁতে কি হ'ব, ইউক্লিডৰ যিটো ডিভিজন লেমা আছে তাত আমাৰ ফাৰ্ষ্ট আমাৰ যিটো এক্সাৰচাইজ 1ত আছে, পইণ্ট 1ত তাত আমাৰ এইটো HCF টো উলিয়াবলৈ দিয়ে ডাইৰেক্ট, যে 350 আগত আহে কি 350 কেজি আৰু 150 কেজিৰ আমাৰ HCF টো উলিয়াবলৈ দিয়ে। এতিয়া আমাৰ কুৱেশ্যনটো চেঞ্জ কৰি দিছে। তোমালোকৰ পৰীক্ষাত এই ধৰণৰ প্ৰশ্নও আহিব পাৰে। গতিকে তাৰ অপশ্যনবিলাক দিয়া আছে তোমালোকৰ অপশ্যন 1 2 3 4। এইটা তোমালোকৰ ইয়াৰ পৰা বাছিব লাগে ষ্টেপটো কোনটো হয়, যে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3। ইয়াতে তোমালোকৰ ষ্টেপকেইটা দিওঁতে ক'ৰবাত ভুল আছে ষ্টেপকেইটা। তোমালোকে প্ৰথমটো দেখিলা 350 2 × 150 আমি যিটো HCF উলিয়াবলৈ যাওঁ 2 × 150 প্লাছ 50 আৰু 150 3 × 50 প্লাছ 0 গ্ৰেটেষ্ট এমাউণ্টটো 50 কেজি। গতিকে HCFটো হ'ব কিমান আমাৰ 50 কেজি। HCF বুলি নিৰ্দিষ্ট কৰি দি দিয়া নাই, ইয়াত কৈছে কি গ্ৰেটেষ্ট এমাউণ্টটো কিমান নিৰ্ণয় কৰিব লাগে। গতিকে এইটো 50 কেজি। তাৰে অপশ্যন 2 3 4 বাকীকেইটা আমি অপশ্যনকেইটা চাব লাগিব যে কোনটো অপশ্যনত আমাৰ শুদ্ধ আছে নেকি ইয়াত। তেতিয়া তোমালোকৰ অপশ্যন 1টোৱে আমাৰ কি হ'ব, শুদ্ধ হ'ব। বাকীকেইটা অপশ্যনত তোমালোকৰ অলপ ভুল আছে, তোমালোকে এইকেইটা চাবা। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন লৈছোঁ। এইটো কুৱেশ্যন তোমালোকে কি হৈছে কিতাপত আছে আমাৰ কৰিবলৈ যাওঁতে, কিন্তু ইয়াৰ এমচিকিউ যিটো কুৱেশ্যন পেটাৰ্ণ বিয়া এইটো চেঞ্জ কৰি দিছে। ইয়াত অপশ্যনবিলাক যে 1 2 3 4 কে দিছে। কুৱেশ্যনটো কি বুলি দিছে, এইটো যে কনচিডাৰ দ্য ইকুৱেশ্যন চোনছ দেখাইছে যে 4x + 3y = 41 আৰু x + 3y = 26। আমি সলভ কৰিবলৈ যাওঁ। হুইচ অফ দিছ ইজ দ্য কাৰেক্ট ৱে অফ সলভিং দ্য গিভেন পেয়াৰ অফ ইকুৱেশ্যনছ। অপশ্যনকেইটা দিয়া আছে 1 2 3 4। আমি ইয়াত 3টা পদ্ধতি পাই আহিছোঁ, প্ৰতিস্থাপন, অপনয়ন আৰু বৰ্জকমন।
আমাৰ কোনটো পদ্ধতি আছে এটা কোনটো অপচন শুদ্ধ কোনটো পদ্ধতি মতে অপচন 1 টোৱে শুদ্ধ হ'ব যেটো আমাৰ এটো অপোনেন্ট পদ্ধতি ইয়াত ব্যৱহাৰ কৰিছে যে 4x - x আৰু 3y - 3y 41 26 অপোনেন্ট পদ্ধতিটো ব্যৱহাৰ কৰি অংকটো কৰিছে গতিকে অংকটো কৰিবলৈ চেষ্টা কৰিছে গতিকে ইয়াত কি হৈছে আমাৰ অপচন 1 টোৱে শুদ্ধ অপচন 2 টো ভুল তোমালোক অপচন 3 অপচন 4 এই ধৰণৰ তোমালোকৰ প্ৰশ্ন সিম্পল এমসিকিউ আহিব পাৰে ইয়াৰ পিছত আৰু এটা কোৱেশ্চন লৈছো সিম্পল এমসিকিউ তোমালোকৰ এটো এটা কৈছে যে কোৱাড্ৰেটিক ইকুৱেচনৰ যে 3x² - 11x - 20 = 0 ইয়াত তোমালোকৰ স্টেপ 1 2 3 4 5 পাঁচটা স্টেপ দিয়া আছে ইয়াত কৈছে যে কোনোবা এটা স্টেপ তোমালোকৰ এত ভুল আছে যেটো এটো কোৱেশ্চনটো স্টেপ 1 এইবিলাক কোৱেশ্চন কৰিবলৈ যাওঁতে ফাৰ্স্ট চাব লাগিব যে অপচন স্টেপ 2 স্টেপ 3 স্টেপ 4 স্টেপ 5 গটে স্টেপ 1 টো আমাৰ শুদ্ধই আছে গটে 2 3 4 ত আমি চাম 2 3 4 ত কৰিবলৈ যাওঁতে কি হৈছে আমাৰ স্টেপ 2 টো আমি চালো যে কি শুদ্ধই আছে স্টেপ 3 টো শুদ্ধই আছে আমাৰ এটো 4 টো কমন লৈছে গটে নেক্সট স্টেপত চালো যে কি হ'ব লাগিলে আমাৰ 3x + 4 হ'ব লাগিলে কিন্তু ইয়াত কি আছে আমাৰ 3x - 4 আছে এটো কি হ'ব লাগিলে +4 হ'ব লাগিলে গতিকে আমাৰ কি অপচন 3 টো আমাৰ ভুল আছে স্টেপ 4 গতিকে এইবিলাক কোৱেশ্চন পৰিব তোমালোকৰ সিম্পল এমসিকিউ এটা 2 নম্বৰতে আহিলে তোমালোকৰ মাল্টিপল সিলেকশন এমসিকিউ ইয়াৰ কোৱেশ্চন বিলাক কেনেকুৱা ধৰণৰ হ'ব তোমালোকৰ ইয়াত কি কৈছে যে হুইচ অফ দা ফলোইং ইজ আৰ ট্ৰু ইয়াত তোমালোকৰ অপচন দিয়া থাকিব অপচন এ বি সি ডি দিয়া আছে তোমালোকৰ ইয়াত যেহেতু 1 2 3 4 আছে ইয়াত কি কৈছে যে sin 0 ডিগ্ৰী = 0 tan 45 = 1 আৰু cos 45 = 2 আৰু sin 45 = 1/√2 আমি ইয়াত দেখা পালো যে চালু ইয়াত অপচন কি হৈ আছে আমাৰ অপচন 4টা আছে তাৰ ভিতৰত আমাৰ দিয়া আছে 1 2 3 4 আমি চালু যে আমাৰ চালু 3 নম্বৰটো আমাৰ ভুল আছে যেটো cos 45 = 2 নহয় নোহোৱা লগে লগে কি হ'ব আমাৰ 3 অপচনত আমি চাম যে কি অপচনলৈ আমি তিটা গুছি যাম যে অপচন 3 টো আমাৰ কোড আছে অপচন 3 টোত আমাৰ বিট আছে আৰু ডিট আছে তেতিয়াহলে আমি কি হ'ব এই দুটাত আমি বাকি কিটা চাব নালাগে যেটো তোমালোকৰ কি হৈছে 3 অপচনটো ইয়াত ভুলেই আছে তাৰ পিছত ডি টো আছে আমাৰ কি 3 অপচনটো গতিকে এটো ভুল হোৱাৰ লগে লগে আমি কি কৰিম যে এ আৰু বি মাজতে আমাৰ আনসাৰটো আছে ইয়াৰ পিছত আমি চালু যে বাকিটো কি 1 2 লে গুছি গলো sin 0 = কি 0 তো শুদ্ধই আছে গতিকে 1 2 হৈ গল যেহেতু আমাৰ আৰু এটা আছে যে 1 2 হ'ব পাৰে ইয়াত 1 2 টো দুইটাই আছে আৰু এটা আছে 4 নম্বৰটো তেতিয়া আমি 4 নম্বৰটো জানো যে sin 45 = কিমান 1/√2 গতিকে এটো শুদ্ধই আছে গতিকে অপচন কোনটো হ'ব আমাৰ শুদ্ধটো কাৰেক্ট অপচনটো কোনটো হ'ব সি এধৰণে তোমালোকে চাব লাগিব এইবিলাক কোৱেশ্চন কব তোমালোকৰ কি মাল্টিপল সিলেকশন এমসিকিউ আৰু এটা কোৱেশ্চন লৈছো এই ধৰণে তোমালোকৰ যে তলৰ কোনটো বা কোন কেইটা উক্তি সত্য তোমালোকৰ 4টা দিয়া আছে 1 2 3 4 4টা উক্তি দিয়া আছে ইয়াৰ পৰা তোমালোকে বিকল্পৰ পৰা তোমালোকে কি কৰিব লাগে শুদ্ধ আনসাৰটো বাছিব লাগে ঘটনা ই সম্ভাৱিতা প্লাস ঘটনা ই নহয় সম্ভাৱিতা 1 আমি ইয়াত চাম যে কি এটো শুদ্ধই আছে কেতিয়াও কি নঘটা ঘটনাৰ সম্ভাৱিতাটো আমাৰ কি 1 নহয় এটো আমাৰ সদায় কি হয় 0 তেতিয়ালে আমাৰ এটো কি হ'ব দুইটো ভুল হোৱাৰ লগে লগে 1 নহয় দুইটো তেতিয়ালে আমাৰ কোড আছে আমি চাম দুইটো কোড আছে আমাৰ এত আছে গতিকে এটো আমাৰ নহব আৰু দুইটো কোড আছে আমাৰ সিট আছে গতিকে আমাৰ কি হ'ব এটোটো নহব আমাৰ বি টো আছে
গতিকে আমাৰ এইটোতো নহ'ব গতিকে তোমালোকে বাকিকেইটা যদি নাজানাও তেতিয়াও আমাৰ কি হ'ব ডিটোতে আছে যিহেতু দুইটো ইয়াত নাই গতিকে 1 3 4 এইটোৱে আমাৰ কি হ'ব শুদ্ধ আনসাৰটো হ'ব তোমালোকে এটাই জানিলা দুটাই জানিলা কিন্তু তাৰ পৰাও তোমালোকে বাকিকেইটা নাজানিলেও তোমালোকে ইয়াৰ পৰা বাছি শুদ্ধ আনসাৰটো বাছিব পাৰিবা তোমালোকে এই ধৰণৰ বুদ্ধি তোমালোকে প্ৰয়োগ কৰিব লাগিব তাৰ কাৰণে তোমালোকৰ বেলেগ বেলেগ প্ৰশ্ন প্ৰেক্টিছ কৰিব লাগিব ইয়াৰ পিছত আলোচনা কৰিম ট্ৰু ফলছ অৰ কাৰেক্ট আৰু ইনকাৰেক্ট কুৱেশ্যন বিলাক আমাৰ কেনেকুৱা ধৰণৰ হ'ব এটা কুৱেশ্যন লৈছো মই ট্ৰু আৰু ফলছৰ আৰু কাৰেক্ট ইনকাৰেক্টৰ যে তোমালোকৰ পি আৰু কিউ দুটা দিয়া থাকিব এটা পি এটা কিউ উক্তি যে পি উক্তিটো কৈছে যে x² + 2x + 2 = 0 এটা কি দ্বিঘাত সমীকৰণ তাৰপৰা এটা কিউ দিয়া থাকিব যে x² + bx + c = 0 য'ত a b c বাস্তৱ আৰু সমীকৰণটো সদায় এটা দ্বিঘাত সমীকৰণ নিৰ্দেশ কৰে ইয়াত আমি প্ৰথমতে চাব লাগিব প্ৰথমতে আমি কি চাব লাগিব যে পি উক্তিটো আমাৰ শুদ্ধ নে অশুদ্ধ যে x² + 2x + 2 এটা দ্বিঘাত সমীকৰণ এটো শুদ্ধ হোৱাৰ লগে লগে কি হ'ল আমাৰ ট্ৰু হৈ যোৱাৰ লগে লগে আমি চাম যে শুদ্ধটো আমাৰ অপচনত ক'ত আছে পি টো শুদ্ধ তাহলে পি টো শুদ্ধ হোৱাৰ লগে লগে তোমালোকৰ এট আছে আৰু বোথ আছে ক'ত আছে আমাৰ সিট আছে এই দুটাতে আমাৰ আছে গতিকে তোমালোকে বি আৰু সি লে যাবগৈ নালাগে যেহেতু বিত কৈছে যে পি ইজ ফলছ আৰু বোথ পি এণ্ড কিউ আৰ ফলছ গতিকে এই দুটা ভুলে যেহেতু কেলে ভুল যে পি টো আমাৰ শুদ্ধ পালোৱে গতিকে আমি আমাৰ আনসাৰটো শুদ্ধ আনসাৰটো ক'ত আছে এ আৰু সিতে আছে গতিকে আমি এতিয়া কিউ উক্তিটোলৈ যাম কি কৈছে যে x² + bx + c = 0 a b c বাস্তৱ হ'ব লাগিব আৰু সমীকৰণটো সদায় এটা দ্বিঘাত সমীকৰণ নিৰ্দেশ কৰে কথাটো হয়নে বাৰু আমাৰ দ্বিঘাত সমীকৰণ কাক বোলে আমি তাত ক'বলৈ যাওঁতে কি হ'ব লাগিব ইয়াত a b c টো বাস্তৱ ঠিকই কৈছে আৰু আমাৰ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে কি হ'ব লাগিব সদায় এটা কি থাকিব লাগিব a ≠ 0 এটো থাকিব লাগিব যেহেতু এটো নাই ইয়াত গতিকে কিউ টো কি ফলছ টো ক'ত আছে এইটো কিউ ইজ ফলছ তাহলে কারেক্ট আনসারটো আমাৰ কি হ'ব এ অপশন এ তোমালোকে এই ধৰণে বেলেগ বেলেগ কুৱেশ্যন প্ৰেক্টিছ কৰিবা আৰু এটা এক্সাম্পল লৈছো একে ধৰণে তোমালোকৰ এইটো ইংলিছত আছে এইটো যে x² + 3x + 1x - 2 is not a quadratic equation হয়নে নহয় যে এইটো আমাৰ দ্বিঘাত সমীকৰণ হয়নে নহয় যেহেতু x² টাৰ্মটো আছে আমাৰ এইটো x - 2 কেনসেলিং টু x² টাৰ্মটো থাকিবই গতিকে আমাৰ এইটো কি ফলছ এইটো ফলছ আহি গ'ল ফলছ হৈ যোৱাৰ লগে লগে আমি কিউ উক্তিটোলৈ নাযাওঁ ফলছ পি টোত ফলছ ক'ত আছে আমি চাম যে পি টোত ফলছ ক'ত আছে বিত আছে আৰু ডিত আছে গতিকে আমাৰ এ আৰু সিত আমাৰ শুদ্ধ আনসাৰটো নাই ইয়াৰ পিছত আমি যাম তলৰ কিউ উক্তিটো পঢ়িম কিউ উক্তিটো একে ধৰণে অলপ আগত কোৱাটো লিখা তাতো a ≠ 0 টো নাই গতিকে এইটো ভুল গতিকে আমি শুদ্ধ আনসাৰটো কি হ'ব বোথ পি এণ্ড কিউ ফলছ ইয়াৰ পিছত আছে এছাৰচন আৰু ৰিজনিং টাইপ এমচিকিউ এটি এছাৰচন আৰু ৰিজনিং টাইপ এমচিকিউ কুৱেশ্যন বিলাক কি ধৰণে হ'ব আৰু আমি কি ধৰণে ইয়াক সমাধান কৰিবৰ কাৰণে কি বুদ্ধি প্ৰয়োগ কৰিব লাগিব আমি তাৰ বিষয়ে অলপ আলোচনা কৰিম আজি চাবা তোমালোকে এছাৰচন এটা উক্তি দিয়া থাকিব তোমালোকৰ কৈছে যে 0.101000100 পৰিমেয় সংখ্যা আৰু তাৰ কাৰণটো দিছে যে ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত এতিয়া প্ৰথম কথা হ'ল আমাৰ এইটো পৰিমেয় সংখ্যা হয় নহয় আমি প্ৰথমটো উক্তিটো চাব লাগিব প্ৰথম উক্তিটো চাম যে পৰিমেয় সংখ্যা হয় নহয় আমি এইটো চালো পৰিমেয় সংখ্যা হয় নহয় যেহেতু 10100 আমি এইবিলাক পাই আহিছো ক্লাস 9 টো পাইছো 10 ত পাইছো যে কি এইটো পৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা গতিকে এইটো কি ফলছ হৈ যোৱাৰ লগে লগে তোমালোকে ইয়াৰ অপচন বিলাক থাকিব
এই যিবিলাক অপশ্যন থাকিব অপশ্যন যেহেতু এ বি চি ডি থাকিব অপশ্যনটোলৈ তোমালোকে যাবগৈ লাগিব যে অপশ্যনত যেহেতু এটো উক্তি এটো আমি ভুল বুলি পালোঁ তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব ক'ত ফলছ আছে আমাৰ এটো যেহেতু এইটো ট্ৰু আছে বিটোত আছে গতিকে বি এটো আমাৰ ফলছ গতিকে এইটোলৈ গুচি গ'লোঁ এইটোলৈ গুচি যোৱাৰ লগে লগে আমি বাকীকেইটা চালোঁ যে এ ট্ৰু এ ইজ ট্ৰু ইয়াতে আছে এ ইজ ট্ৰু আছে বোথ এন আৰ ট্ৰু আছে আৰু আমাৰ চিটো আছে কি বোথ এন আৰ ট্ৰু গতিকে বাকীটোলৈ আমাৰ কি হ'ল বাকীটো আমি চাব নালাগে আৰু কেলৈ চাব নালাগে যেহেতু আমাৰ এটো ফলছ হৈ যোৱাৰ লগে লগে কণ্ডিশ্যনকেইটা আমি অপশ্যনকেইটা চাব লাগিব অপশ্যনকেইটাত কি আছে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ এ ইজ ফলছ আৰ ইজ ট্ৰু আৰু বোথ এ এন আৰ ট্ৰু এন আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ আৰু বোথ এন আৰ ট্ৰু যেহেতু ফলছ ওলাই গ'ল ফলছ ওলাই যোৱাৰ লগে লগে আমাৰ অকল বি অপশ্যনটোতে আছে এইটো গতিকে আমাৰ শুদ্ধটো কি হ'ব আমাৰ বি তোমালোকে পিছৰটো আমাৰ নাজানিলে তোমালোকে এইটো বুদ্ধি তোমালোকে প্ৰয়োগ কৰিব পাৰা নেক্সট এটা কুৱেশ্যন ল'ম যে এছাৰশ্যনটো দিয়া আছে তোমালোকৰ উক্তিটো এইটো ইজ এ ৰেচনেল নাম্বাৰ একেধৰণে এইটো আমাৰ যেহেতু ৰেচনেল নাম্বাৰ নহয় এইটো ফলছ হৈ যোৱাৰ লগে লগে আমাৰ কোনটো হ'ব এ ইজ ফলছ আমি বাকীকেইটালৈ যাব নালাগে তেতিয়াহ'লে অপশ্যন কি হ'ব আমাৰ ডিটো শুদ্ধ এইবাৰ আমি কুৱেশ্যন নম্বৰ এটা বেলেগ লৈছোঁ এছাৰশ্যন আৰু ৰিজনিঙৰ তাত দিয়া আছে যে উক্তিটো দিয়া আছে এছাৰশ্যনটো যে HCF of 26 and 91 13 আমাৰ HCF 26 আৰু 91ৰ 13 গতিকে ইয়াত কি হয় তাত আকৌ ৰিজনটো দিয়া আছে তোমালোকৰ যে প্ৰাইম ফেক্টৰাইজেশ্যনটো কিমান দিছে 26 2 into 13 আৰু 91 7 into 13 গতিকে 13 এইটো কি হ'ব শুদ্ধ এইটো ট্ৰু এছাৰশ্যন এটো ট্ৰু এ ট্ৰু হৈ যোৱাৰ লগে লগে আমি চাম যে কি এ ট্ৰু ক'ত আছে এইটোত গতিকে এইটো এটোত ফলছ আছিলে গতিকে আমি এইটোলৈ চিন্তা নকৰোঁ এইটো গুচি গ'ল গুচি যোৱাৰ লগে লগে কি হ'ব আমাৰ এই অপশ্যনটোত চাম যে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ আমি চালোঁ যে এইটো শুদ্ধ আছে এইটো শুদ্ধ আছে গতিকে কি হ'ব আমাৰ গতিকে ফলছটো এইটো নহ'বই ইয়াৰ পিছত আমাৰ দুটা আছে চি আৰু ডি কৈছে যে বোথ এন আৰ ট্ৰু আৰু আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ আৰু ইজ নট এ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ গতিকে এই অংকটো এছাৰশ্যনটোৰ কাৰণে এই উক্তিটোৰ কাৰণে এইটো যেতিয়া আমাৰ এক্সপ্লেনেশ্যনটো শুদ্ধ হয় তেতিয়াহ'লে আমি চিটো অপশ্যনটোত দিব লাগিব যদি এইটো ভুল হয় তেতিয়াহ'লে আমাৰ এইটোলৈ আমি যাব লাগিব তেতিয়াহ'লে আমাৰ আৰটো শুদ্ধ আছে ৰিজনটো গতিকে তোমালোকৰ শুদ্ধ আনচাৰটো কোনটো হ'ব অপশ্যন চি বোথ এন আৰ ট্ৰু আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ এই ধৰণে তোমালোকৰ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে বেলেগ কুৱেশ্যন প্ৰেক্টিছ কৰিবা ইয়াৰ পিছত মই আৰু এটা লৈছোঁ কুৱেশ্যন এইটো ষ্টেটমেণ্ট 1 দিছোঁ বা এছাৰশ্যন এ উক্তি এ ইফ দ্য ছাম অফ জিৰ'জ of the quadratic polynomial fx 3x square plus kx plus 5 is minus 2/3 then the value of k is 2 আৰু statement 2 কৈছে the product of zeros of the polynomial x square plus bx plus c is c by a এতিয়া কথা হ'ল কি আমাৰ এটো শুদ্ধ আছে না এতিয়া আমি প্ৰথমতে চাব লাগিব যে এ উক্তিটো আমাৰ শুদ্ধ আছে নে নাই আমি চাম যে প্ৰথমতে অংকটো কি বুলি কৈছে যে 3x স্কয়াৰ প্লাস kx প্লাস 5 এটো দিয়া আছে পলিনোমিয়েল fx ইকুৱেল কিমান সামটো দিয়া আছে -2/3 যেটো তোমালোকে পাই আইছা x স্কয়াৰ প্লাস bx প্লাস c ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰি লওঁ তেতিয়াহলে আমাৰ মূলকিটা যদি ধৰি লওঁ আলফা ৰুট প্লাস বিটা বা সাম অফ দা জিৰোজ কিমান হয় এটো আমাৰ -b/a কিমান দিয়া আছে সামটো 2/-2/3 গটে ইয়াত b ভ্যালুটো কিমান
-2/3 b ভ্যালুটো আছে ইয়াত k আৰু a ভ্যালুটো আছে তোমালোকৰ 3 যেটো মাইনাস মাইনাস ক্যান্সেলিং গুছি গল বা 3 ক্যান্সেলিং গুছি গল আমি আনসাৰটো জ্ঞান পালো এটো k = 2 k = 2 হৈ যোৱাৰ লগে আমাৰ এটো ভ্যালুটো আমাৰ শুদ্ধ a is true গটিকে a is true ক'ত ক'ত আছে এটা আছে b to false গটিকে আমাৰ এটো কি হ'ব b to false আমি এটো লেনা যাও a to true পালো তাৰ পিছত চাম যে the product of the polynomial x² plus bx plus c by a এটো শুদ্ধই আছে তোমালোকৰ চাবা যে x² plus bx plus c is c by a প্ৰডাক্টটো c by a হয় কিন্তু চালো আমি যেহেতু আমি উক্তিটো দিয়া আছিল যে সাম দিয়া আছিল sum of the zeros কিন্তু ইয়াত দিছে কি product of zeros গটিকে ইয়াৰ লগত এটো কি হৈ থকা নাই এটো যদি সাম থাকিলেন তেতিয়া আমাৰ শুদ্ধ হলেতেন যেটো product আছে এটো সামত আছে এটো productত আছে তেতিয়া হলে কি হ'ব both a and r true ইয়াতো আছে both a and r true but কৈছে যে and r is the correct explanation of a correct explanation to it কৈছে যে r is not a correct explanation of a তেতিয়া হলে আমাৰ এটো কি হ'ব এটো সামত কলে এটো productত কলে গটিকে তেতিয়া হলে আমি কি পালো correct explanation নহয় গটিকে আমাৰ শুদ্ধ আনসাৰটো কি হ'ব d ইয়াৰ পিছত আমাৰ অন্যটা উদাহৰণলে আগবাঢ়িছো এটো কৈছে the value of sin 60 degree cos 30 degree plus sin 30 degree cos 60 degree is 1 আমি যদি এটা মান কিটা বহাই আমি অঙ্কটো কৰো তেতিয়া পাম যে কি 1 এ পাম তোমালে কৰি চাবা এটো 1 পাম তেতিয়া হলে আমাৰ a টো শুদ্ধ হৈ যোৱাৰ লগে লগে আমাৰ b অপচনটোত আছিল ভুল গটিকে এটো আমাৰ এটো লেনে চাও বাকি তিনটালে আমি যাম বাকি তিনটা যোৱাৰ লগে লগে আমি চালু যে কি the value of sin 90 = 0 cos 90 = 1 এটোটো নহয় sin 90 = 0 নহয় আৰু cos 90 = 1 নহয় গটিকে এটো আমাৰ কি হ'ব ভুল r to false হৈ যোৱাৰ লগে লগে আমাৰ কোড আছে আমি চাম যে a অপচনতে আছে a is true আৰু r is false গটিকে অপচন আমাৰ কোনটো শুদ্ধ হ'ব এটো a বাকি কিটালে আমি যাব নালাগে তেতিয়া আৰু ইয়াৰ পিছত আৰু এটা লৈছো এক্সাম্পল এটো কৈছে কি তোমালোকৰ if a pair of equation 4x plus ky plus 8 is equal to 0 আৰু nx plus y plus 1 is equal to 0 এতে ইউনিক সলিউশন হলে আমাৰ k not equal to 4 গৰি আমি এটো কৰিবলৈ যাওতে কি কৰিম আমি কৰি চাব পাৰো যে a1 by আমি কি জানো ইউনিক সলিউশন বা এৰৰ দিটো সমাধান থাকিবলৈ হলে a1 by a2 not equal b1 by b2 আমি যদি এটা মান কিটা ইয়াত বহাই দিও a1 ৰ মান 4 ইয়াৰ মান 1 not equal b1 ৰ মান k c1 ৰ মান 1 তেতিয়ালে আমাৰ এটো আনসাৰটো কিমান লাভ k not equal to 4 তালে এটো শুদ্ধ এটো শুদ্ধই আছে এটো শুদ্ধ হৈ যোৱাৰ লগে লগে আমাৰ কি হ'ব d টোত আমাৰ ফলস আছে এটো ভুল তাৰ পিছত চালো যে আমি কি লাইনটা a1x plus b1y plus c1 আৰু a2x plus b2y plus c2 is equal to intersect each other তেতিয়ালে আমাৰ কি হ'ব এটো টু লাইনৰ সলিউশন a1 by a2 not equal by b1 by b2 শুদ্ধ গটিকে আমাৰ হ'ব শুদ্ধ আনসাৰটো কি হ'ব a এতিয়া আলোচনা কৰিম match the following type mcq তাৰ কোৱেশ্চন বিলাক কেনেকুৱা হ'ব match the following table কোৱেশ্চন বিলাক তোমালোকৰ টেবুল দিয়া থাকিব পাৰ্ট a পাৰ্ট b তোমালোকৰ বেলেগ বেলেগ দিয়া থাকিব পাৰে a b বেলেগ বেলেগ দিয়া হেতু চাই লবা ইয়াত টেবুল বনাই দিব তোমালোকৰ 1 2 3 4 আৰু ইফালে আছে তোমালোকৰ 1 2 3 4 কেতিয়াবা ইয়াত বেছিও দিব পাৰে তোমালোকৰ ইফালেও বেছি কৰি দিব পাৰে এতিয়া আমি মিলাবলৈ যাওঁতে তোমালোকে কি কৰিব লাগিব tan 90 ডিগ্ৰী মাইনাস a সমান আমাৰ কি আমি প্ৰথমটো জানো যে কি cot a তেতিয়া আমি প্ৰথমটো জনা ভিতৰত চাম যে 1 2 আমাক কত মিলি আছে 3 1 to 3 কত আছে 1 to আমাৰ এটো 3 এটো আছে
1 টো 4 আছে আৰু 1 টো ক'ত আছে 2 ত আছে 1 টো ক'ত আছে আমাৰ 3 আমাৰ যেটো ৰোমান নাম্বাৰ তেতিয়া হোৱা লগলে কি হ'ব যেহেতু আমাৰ এই 1 টোৰ লগত এই 3 টো আমাৰ মিলি আছে তাৰ মানে 1090 minus a is equal to cot a গতিকে আমাৰ কি হ'ব তোমালোকে এটা বুদ্ধি প্ৰয়োগ কৰিব লাগিব যে এটো ভুল আৰু এটো কি হ'ব ভুল কি কাৰণে ইয়াত যেটো আমি প্ৰথমটো পালোৱে আৰু এটো আমাৰ হেৰি হৈছে গতিকে আমি শুদ্ধ অপচন দুটা ক'ত থাকিব এ আৰু সি বাকি কেইটা তোমালোকে নাজানিলেও তোমালোকে যদি ব্লাইন্ড মাৰিবলগীয়া হয় তেতিয়ালে এ আৰু ক'ত মাৰিব লাগিব তোমালোকে সি তে দিব লাগিব গতিকে না পিছতলে যাওঁ আমাৰ 9 sec square 60 ডিগ্ৰী আৰু 9 10 square 60 ডিগ্ৰী is equal to 9 গতিকে আমাৰ অপচন ক'ত যাব এটো 2 to 4 2 to 4 থকা অপচন ক'ত আছে এটো গতিকে এটো আমাৰ যেহেতু এটো ভুল পালোৱে 2 অপচনটো ক'ত আছে 4 2 অপচনটো যেহেতু 2 অপচনটো চালো যে ইয়াত কিমান 2 আছে তাহলে 4 আমি বাকি কেইটা নাজানিলেও আমাৰ কি হ'ব অপচন কোনটো শুদ্ধ আমি দিব পাৰিম ফটাফট এটো দিব পাৰিম বাকি কেইটালে আমি চিন্তা কৰিব নালাগে কাৰণ 3 অপচনটো আমাৰ 3/4 cosec 4/3 1 ত যাব আৰু আকৌ তোমালোকৰ 4 নম্বৰটো ক'ত থাকিব 1 ত থাকিব এইকেইটা তোমালোকৰ মিলাই দিব গতিকে তোমালোকে কি পদ্ধতি প্ৰয়োগ কৰিব লাগিব প্ৰথমতে তোমালোকে চাব লাগিব যে কি এটো লগত এটো যেটো মিল আছে গতিকে এইকেইটা তোমালোকে কোৱেশ্যনত পোৱা লগলে পেপাৰখনত লগালো কাটি দিব লাগিব যে এইকেইটা নহয় অপচন এইকেইটালে তাৰ পিছত উলে গুচি গলা এটো যদি তোমালোকে নোৱাৰা বেলেগ এটালে গুচি গলা টাপা গুচি গলা বোলে মই বোলে 3 টোকে চাও বোলে 3 টো চালো যে 3 টো যদি 1 হয় তেতিয়ালে তোমাৰ 3 টো 1 হৈ যোৱাৰ লগলে তোমালোকে কি কৰিম আমি 3 টো 1 থকা ক'ত আছে আমি এটোলে যাম 3 1 থকা আকৌ তোমালোকৰ যেহেতু এটো নাই 3 টো 1 ত থকা নাই গতিকে তোমালোকে কোনোবা চাৰিটা ভিতৰত যিকোনো দুটা পাইলো বা তিনটা পাইলো তোমালোকে শুদ্ধ আনসাৰটো তোমালোকে নিৰ্ণয় কৰিব পাৰিবা তাৰ কাৰণে বেলেগ বেলেগ অংক প্ৰেক্টিছ কৰিব লাগিব ইয়াৰ পিছত আৰু এটা আছে তোমালোকৰ টাইপ আছে সিকুৱেন্সিং টাইপ এমসিকিউ এই টাইপৰ কোৱেশ্যন বিলাক কি হ'ব তোমালোকৰ in which of the following sequence the value of the gradually increasing কেতিয়াবা তোমালোকৰ ইনক্ৰিজিং দিব কেতিয়াবা ডিক্ৰিজিং দিব greater than থাকিব পাৰে less than থাকিব পাৰে কেতিয়াবা তোমালোকৰ এইবিলাক কমা দি দিব পাৰে অপচন 1 টো বেলেগ বেলেগ টাইপত তোমালোকৰ দিব এই ধৰণে যে তোমালোকৰ আহিব মানে নাই ইয়াৰ অপচনটো তোমালোকে কৰি চাবা কোনটো হ'ব sin 0 ডিগ্ৰী sin 30 ডিগ্ৰী sin 45 আৰু sin 60 ডিগ্ৰী আমাৰ শুদ্ধ আনসাৰটো হ'ব কি এ অপচন এ ইয়াৰ পিছত আৰু এটা আছে আমাৰ সিকুৱেন্সিং টাইপ এমসিকিউ এই কোৱেশ্যনটো অলপ বেলেগ ধৰণৰ এটো চাবা তোমালোকে কনসিডাৰ দা স্টেটমেন্ট 1 to 4 তোমালোকৰ দিয়া আছে আৰু টাপা অপচনও তোমালোকৰ বেলেগ বেলেগ দিয়া দিব এ বি সি ডি এইবিলাক সিকুৱেন্সিং টাইপ ইয়াত তোমালোকক কি বুলি কৈছে এইবিলাক 1 2 3 4 স্টেটমেন্ট চাৰিটা দিয়া আছে স্টেটমেন্ট চাৰিটা কি বুলি কৈছে তোমালোকক যেটো কন্ডিশন কৈছে দা কনস্ট্ৰাকশন অফ দা টেনজেন্ট টু এ সার্কেল উইথ সেন্টার O from an external point P এটা সার্কেল তোমালোকে ড্ৰ কৰিব লাগিব আৰু এক্সটাৰ্নাল পইণ্ট এটা দিয়া আছে তোমালোকৰ P ড্ৰ কৰিবলৈ যাওঁতে আমি কি স্টেপ 1 নম্বৰ স্টেপটো আমি কি কৰিব লাগিব 2 নম্বৰত কি কৰিব লাগিব 3 নম্বৰত কি কৰিব লাগিব 4 নম্বৰত কি কৰিব লাগিব হেইকিটাকে তোমালোকৰ ইয়াত খেলিমেলি কৰি দিয়া আছে তাৰ পৰা তোমালোকে বাছিব লাগিব প্ৰথমতে তোমালোকে কি কৰিবা ড্ৰ এ লাইন কৰিবা নে ড্ৰ এ সার্কেল কৰিবা নে জয়েন এ পি এন্ড বি পি কৰিবা নে ড্ৰ এ সার্কেল কৰিবা ড্ৰ এ সার্কেল উইথ সেন্টার O and a given radius যেটো আমাৰ দিয়া থাকিব আমি এটো প্ৰথমতে কি কৰিম সার্কেল এটা আমি প্ৰথমতে ড্ৰ কৰিম প্ৰথমতে আমি সার্কেল এটা ড্ৰ কৰিলো সার্কেল ড্ৰ কৰাৰ পিছত কি হ'ল আমাৰ নেক্সট স্টেপটো আমি কি যাম নেক্সট স্টেপটো আমি কি যাম draw a line joining center O circle a external point P and a mark it the midpoint of Q এটো কৈছে যে construct the tangent of a circle center O from the external point P এটো কলে তাহলে নেক্সট 1 টো হ'ব তাৰ পিছত আমি কি 2 টোলে যাব লাগিব draw a circle with a radius QP and the center O intersecting the previous circle A and B তাৰ পিছত আমি join AP and BP to get required tangent AP and BP এরনে তোমালোকৰ
স্টেটমেন্ট বিলাক দিয়া থাকিব খেলিমেলি কৰি তাৰ পৰা তোমালোকৰ অপচনৰ পৰা ইয়াত শুদ্ধ আনসাৰটো বিচাৰিব লাগিব এই ধৰণৰ কোৱেশ্যন বিলাক তোমালোকৰ ক'ব সিকুৱেন্সিং টাইপ এমসিকিউ কোৱেশ্যন বিলাক তোমালোকে বিভিন্ন কোৱেশ্যন এই ধৰণে প্ৰেক্টিস কৰিব লাগিব ইয়াৰ পিছত আহিলে এটা স্টিমুলাস বেস এমসিকিউ ফৰ্মেট আমি টেক্সচুৱেল স্টিমুলাস বুলি কওঁ এই ধৰণৰ কোৱেশ্যন বিলাক আমি চাম দিয়া আছে যে এটা ৰাখি x - 5 হোল স্কয়াৰ -4 তলৰ প্ৰদত্ত ৰাখিটো তলৰ কোনটো আৰু বা কোনকেইটা হৈতে একে আৰু শুদ্ধটো বিকল্পৰ পৰা বাছি উলিয়া তোমালোকৰ ইয়াতো দিয়া আছে স্টেটমেন্ট 1 2 3 4 অপচন বিলাক দিয়া আছে 1 3 আৰু ইয়াতো দিয়া আছে তোমালোকৰ a b 4টা তাৰ পৰা শুদ্ধ অপচনটো বাছিব লাগে এটো কৰিবলৈ যাওঁতে তোমালোকে প্ৰথমতে কি কৰিব লাগিব এটো a - b হোল স্কয়াৰ আইডেন্টিটিটো তোমালোকে ভাঙি দিব লাগিব প্ৰথমতে কি হ'ব তোমালোকৰ 10x + 25 - 4 তাহলে x স্কয়াৰ -10x + 21 এটো চালু যে আমাৰ কি অপচন 1 টো শুদ্ধ আছে 1 টো শুদ্ধ থকাৰ লগে লগে আমি কোলে গুছি যাম এটা অপচনলে গুছি যাম এটো স্টেটমেন্টটোৱে চালু স্টেটমেন্টটো গুছি যোৱাৰ লগে 1 টো ক'ত আছে 1 টো আমাৰ a ত আছে আৰু 1 টো ক'ত আছে c ত আছে গতিকে b ত নাই গতিকে আমি এই দুটা কি হ'ব এই দুটালে আমি চিন্তা কৰিব নালাগে গতিকে b আৰু d যেতি আমাৰ নালাগে গতিকে 3 আৰু 4 আমি নালাগে গতিকে আমাৰ কি হ'ব আমি বাকি কিটালে আমি যাবগৈ লাগিব এতিয়া অপচন a আৰু c তে আছে শুদ্ধ আনসাৰ গতিকে 3 আৰু 4 চাম 3 চালে আমাৰ কিমান হ'ব x স্কয়াৰ -9 গতিকে আমাৰ কি হ'ব এটো নহবই গতিকে এটো নাই আমাৰ এটো a স্কয়াৰ - b স্কয়াৰ ভাঙিলে এটো নোলাব গতিকে আমাৰ কি হ'ব এটো ভুল গতিকে বাকিটো চাব নালাগে তোমালোকে কি হ'ব অপচন সি টো তাত পৰীক্ষা হলত দি থৈব পাৰিবা তোমালোকে বাকি কিটা চাব নালাগে এনে তোমালোকৰ কিছু সৰু সৰু বুদ্ধি তোমালোকে প্ৰয়োগ কৰিব লাগিব ইয়াৰ পিছত আৰু এটা তোমালোকৰ লৈছো এ নাম্বাৰ দিয়া আছে 0.00001275 select the all the number given the below that are equivalent to the given number আমাৰ নাম্বার বিলাক দিয়া আছে both আমি কৰিব লাগে এই প্ৰথমটো চাম যে কি 1.275 পইণ্টটো আমাৰ ইয়ালে লৈ গুছি গৈছে ইয়ালে লৈ যোৱাৰ লগে আমি চাম যে 1 2 3 4 5 6 এটো আমাৰ বেগ হৈ গুছি গলে এ তোমালোকে পাই আইছা গতিকে কিমান হ'ব এটো 10 to the power কিমান হয় -6 গতিকে এটো শুদ্ধ শুদ্ধ হৈ যোৱাৰ লগে কিমান হ'ব যেটো দুইটো শুদ্ধ হৈ গল গতিকে দুইটো ক'ত আছে এটো এটা আছে এটোটো তেতিয়ালে আমাৰ ভুল আৰু এটো আমাৰ 4 নম্বৰটো তেতিয়ালে আমাৰ শুদ্ধ অপচনটোত আমাৰ ক'ত থাকিব এড থাকিব নহলে ক'ত থাকিব বিট বিট থকা লগে আমি চালু যে বিট কি আছে 2 আৰু 3 অপচনটোলে আমি এটোলে গুছি যাম 3 লে গুছি যোৱাৰ লগে কি হ'ব তোমালোকৰ এইটো তোমালোকৰ কোৱেশ্যনটো এটো 4 হ'ব লাগে এটো গৰে 3 টো কোনটো আছে তোমালোকৰ এটো 12.75 into 10 to the power -7 গতিকে তোমাৰ কি হ'ব বি অপচনটো শুদ্ধ ইয়াৰ পিছৰ এক্সাম্পলটো লৈছো তোমালোকৰ দিয়া আছে কি x + 4 হোল স্কয়াৰ x + 4 হোল স্কয়াৰ - x - 2 আৰু x + 4 ইয়াৰ পৰা তোমালোকৰ দিয়া আছে কাৰেক্ট ইয়াত দিয়া আছে তোমালোকৰ স্টেটমেন্ট 1 2 3 4 অপচন বিলাক তোমালোকৰ a b c আৰু d ইয়াত চাব লাগে তোমালোকৰ এটো তোমালোকে কৰি চাব লাগিব a + b হোল স্কয়াৰ বা এটো কৰি চোৱাৰ পিছত আমি চাম যে প্ৰথমতে আমি চাম যে ইয়াত স্টেটমেন্ট কিটা চালো 1 2 3 4 কোনটো সহজ হৈ আছে আমাৰ এটো সহজ হৈ আছে 4 নম্বৰটো সহজ হৈছে কেলে x + 4 যেটি কমন লৈ যাও x + 4 আৰু -x - 2 গতিকে আমাৰ 4 নম্বৰটো আমি পাই গলো 4 নম্বৰ থকা ইয়াত ক'ত আছে অকলে এটাতে আছে গতিকে আমি বাকি কিটা আমি নাচালো হ'ব কেলে ইয়াত 4 টো যেটো আমাৰ শুদ্ধ হৈ আছে গতিকে আমাৰ 3 টোত নাই ইয়াত নাই c টোত নাই b ত নাই গতিকে 4 তে আছে 4 টকা লগে আমাৰ 3 টো আমি আৰু চাব নালাগে আৰু এটো আমাৰ কি হ'ব নকৰিলো আমি কি হ'ব আমাৰ এই অংকটো ডি অপচনটো আমি শুদ্ধ দি থৈ আহিব পাৰিম সেইকাৰণে কৈছে তোমালোকে সৰু সৰু বুদ্ধি কিছুমান
প্ৰয়োগ কৰিব লাগিব অংকবিলাকত ইয়াৰ পিছত আহিলে ষ্টিমুলাছ বেছ এমচিকিউ পিকচাৰ ষ্টিমুলাছ তাৰ কুৱেশ্যনটো কি হ'ব এইটো কৈছে যে কি তোমালোকৰ ইন দা এক্সেনিং ফিগাৰ বাই হোৱাট দা ৰেচিঅ চি ডিভাইডছ এ বি চিটোৱে কি কৈছে আমাৰ এ বি তাৰ দুটা ডায়াগ্ৰাম তোমালোকৰ দিছোঁ মই তোমালোকৰ কিতাপতে আছে এইটো চিটোৱে আমাৰ কি কৈছে ৰেচিঅ'টো কোনটোত অনুপাতত ভাগ কৰিছে তোমালোকৰ ছবিটো চাই ইয়াৰ অপশ্যনৰ পৰা তোমালোকে শুদ্ধটো কৰিব লাগে যেহেতু তোমালোকে পাই আহিছা এইটো তোমালোকৰ কি হৈছে চিটো দিয়াৰ লগে লগে 1 2 3 তোমালোকৰ 3 এইটো স্পষ্ট আছে 1 2 গতিকে অপশ্যন চিটোত আছে 3:2 বা ইয়াতো পৰা তোমালোকে এইটো 3 এইটো 2 তোমালোকৰ এইটো এনেকুৱাবিলাক কুৱেশ্যন ক'ব ষ্টিমুলাছ বেছ এমচিকিউ পিকচাৰ ইয়াৰ তোমালোকৰ আৰু এটা কুৱেশ্যন দিছোঁ তোমালোকৰ দ্য গ্ৰাফ অফ 4 ইকুৱেশ্যনছ আৰু shown in the graph paper গ্ৰাফ পেপাৰখন আছে তোমালোকৰ বেক সাইডে তাত তোমালোকৰ P1 P2 P3 P4 এনেকৈ তোমালোকৰ দিয়া আছে তাত আৰু এটা কণ্ডিশ্যন দিয়া আছে যে P3 পেৰেলেল টু P4 তাৰ ৰিপ্ৰেজেণ্ট দা P3 ডাল অপশ্যনটো উলিয়াব লাগে তোমালোকৰ A B C D অপশ্যন D টো তোমালোকে গ্ৰাফ পেপাৰখন চাবা তাৰে কণ্ডিশ্যন কোনটো আছে P3 পেৰেলেল P4 এইটো P1 P2 P3 P4 এই P3 লাইনডাল তোমালোকে অপশ্যনৰ পৰা তোমালোকে নিৰ্ণয় কৰিব লাগে ইয়াৰ পিছত আছে তোমালোকৰ ষ্টিমুলাছ বেছ এমচিকিউ ডাটা ৰিলেটেড ষ্টিমুলাছ তোমালোকৰ এইটো পৰিসংখ্যা চেপ্টাৰৰ ডাটা দিয়া আছে তোমালোকৰ এই ডাটা দিয়া আছে ক্লাছ ইণ্টাৰভেল দিয়া আছে এফালে ফ্ৰিকুৱেঞ্চি দিয়া আছে তোমালোকৰ হোৱাট ইজ দ্য মিন এণ্ড মুড অফ দ্য ডাটা শ্ব'ন যে মিনটো দিয়া আছে তোমালোকৰ বেলেগ বেলেগকৈ দিয়া আছে আৰু মুডটো দিয়া আছে তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ অপশ্যনটো কৰিব লাগিব কৰি চাব লাগিব যে কোনটো শুদ্ধ হয় অপশ্যন 4 টো তোমালোকে কৰি চাবা ইয়াৰ পৰা কোনটো শুদ্ধ হয় তাৰপিছত তোমালোকৰ অপশ্যন 1 টো শুদ্ধ নে 2 টো শুদ্ধ নে 3 নে 4 বা এইটো A B C D তোমালোকৰ আহি থাকিব ইয়াৰ পিছত আৰু এটা নতুনকৈ সংযোজন কৰিছে তোমালোকৰ যেহেতু আমি পাই আহিলোঁ যে 7 টাইপছ অফ এমচিকিউ পাই আহিলোঁ পাই অহাৰ পিছতো আৰু এটা সংযোজন কৰিছে নতুনকৈ এবাৰ আকৌ কেছ ষ্টাডি বেছ কুৱেশ্যন আহিব তোমালোকৰ এইবিলাক কুৱেশ্যননো কি ধৰণে হয় তোমালোকে চাবা যে ভাৰতবৰ্ষ অতি জনপ্ৰিয় ক্ৰিকেট খেল IPL 2004 ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ উদীয়মান ক্ৰিকেটাৰিয়ান পৰাগে দলটোৰ হৈ 33টা 6 কোবৰ সৰ্বোচ্চত ইমান ৰান কৰিলে আৰু চিত্ৰত দেখুওৱা ধৰণে কোনো এখন এটা 6 কোবৰ বলটোৱে কিমান কৰিলে 34 মিটাৰ ওপৰলৈ গৈ এটা বিশেষ আকৃতি বল লৈ ফিল্ডৰ বাহিৰত পৰে যদি এই আকৃতিটো এটা দীঘাত বহুপথৰ লেগ বুজায় তেন্তে তলৰ প্ৰশ্নসমূহ আমি এই ছবিটো চাই পিনে আমি এই প্ৰশ্নকেইটা আনসাৰটো কৰিব লাগে 1 মাৰ্কছ থাকিব এইটো চাই পিনে এইটো যে কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব যে বহুপথটোৰ লেগ আকৃতিটোৰ নাম কি এইটো আকৃতিটোৰ নামটো কি হ'ব আৰু বহুপথটোৰ শূন্য কেইটা কি হ'ব গ্ৰাফটো চাই কৰিব লাগিব এনেকুৱা কুৱেশ্যনবিলাক তোমালোকৰ কি বুলি ক'ব কেছ ষ্টাডি বেছ কুৱেশ্যন এইটোৱে তোমালোকৰ ইংলিছত আছে বা ইয়াত আৰু এটা কুৱেশ্যন তোমালোকে দি দিওঁ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল ৰিপ্ৰেজেণ্ট বাই দ্য শেপাৰ অপশ্যন A B C D তোমালোকে এইবিলাক কুৱেশ্যনবিলাক মাৰ্কবিলাক কিমান থাকিব 1 মাৰ্কছ এইবিলাক কয় কেছ ষ্টাডি বেছ তোমালোকে ইয়াৰ কাৰণে বেলেগ বেলেগ প্ৰশ্ন প্ৰেক্টিছ কৰিব লাগিব বা তোমালোকৰ যিখন কিতাপ আছে কিতাপখনত তোমালোকৰ কেছ ষ্টাডি বেছৰ কুৱেশ্যন নাই গতিকে বেলেগ বেলেগ তোমালোকৰ ৰেফাৰেন্স বুক অধ্যয়ন কৰিব লাগিব আৰু এটা কুৱেশ্যন দিছোঁ তোমালোকৰ কেছ বেছৰ তে some student are asked to list the favorite color বিলাক দিয়া আছে তোমালোকৰ ব্লু ৰেড ইয়েলো হোৱাইট আৰু গ্ৰীণ ইয়াৰ পৰা তোমালোকৰ এইটো পাই চাৰ্ট গিভেন দিয়া আছে তাৰ তলৰ ইয়াৰ এই পাই চাৰ্টটো বা চাই তলৰ কুৱেশ্যন কেইটা তোমালোকে আনসাৰ কৰিব লাগে কুৱেশ্যনবিলাক আনসাৰবিলাক কেনেকুৱা ধৰণৰ হ'ব তোমালোকৰ যে if a student is shown as a random the find the probability of his her favorite coloring white what is the probability of his her favorite color being blue or green তোমালোকৰ 1 2 3 এইবিলাক সব কুৱেশ্যন 1 মাৰ্কছত থাকিব এইবিলাক কুৱেশ্যন ক'ব তোমালোকৰ কি কেছ বেছ কুৱেশ্যন ইয়াৰ পিছত তোমালোকৰ মই আকৌ বেলেগ বেলেগ কুৱেশ্যন লৈ তোমালোকৰ মাজত মই আকৌ উপস্থিত হ'ম আৰু তোমালোকে এটা কথাই তোমালোকে লক্ষ্য কৰিব লাগিব যে প্ৰত্যেকটো কুৱেশ্যন কৰিবলৈ যাওঁতে তোমালোকৰ সৰু সৰু কিছুমান বুদ্ধি প্ৰয়োগ কৰিব লাগিব এই বুদ্ধিবিলাক নিজে
উলিয়াই ল'ব লাগিব যে এইটো কুৱেশ্যন মই অলপ দেখাইছোঁ ইয়াতকৈ বেছি তোমালোকৰ নিজাববীয়াকৈ নিজে বুদ্ধি প্ৰয়োগ কৰি ল'ব পাৰা তাৰমানে তাৰ বাবে তোমালোকৰ এক্সট্ৰা কুৱেশ্যন কৰিব লাগিব ৰেফাৰেঞ্চ বুক অধ্যয়ন কৰিব লাগিব বেলেগ তাৰপিছত তোমালোকৰ টেকনিকবিলাক তোমালোকৰ নিজৰ কি হ'ব ডেভেলপ হৈ গৈ থাকিব তেতিয়া তোমালোকৰ অনাগত দিনত যিবিলাক সৰ্বভাৰতীয় পৰীক্ষা তাত তোমালোকে এই ধৰণৰ MCQ টাইপৰ কুৱেশ্যনেই আহিব তাত তোমালোকে এতিয়াৰ পৰাই যদি তোমালোকে প্ৰেক্টিছ কৰি যোৱা তেতিয়াহ'লে তোমালোকৰ 12ৰ পিছত যি কম্পিটিটিভ এক্সাম তোমালোকে দিব লাগিব তেতিয়া খুব সহজে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা ইয়ালৈ আহিছোঁ আজি ধন্যবাদ